Hello everyone, good morning. Welcome back to my channel. আশা ৰাখিছো সকলোৱে ভালে আছে আৰু ভালে থাকিব গাইস। আজি আমি আপোনালোকৰ মাজত লৈ আনিছো নাৰিকলৰ মানে আমি পুলি বনাম। এনেকা চাওক, এটো এটা আমি বনাইছিলো, আমাৰ ঘৰত আছিল নাৰিকল, তাৰ পৰা এনেকা আমি পুলি বনাইছো। এতিয়া আমি আজি 4টা নাৰিকল লৈছো, সেই 4টা নাৰিকলৰে আমি পুলি বনাম। পুলি বনাই আপোনালোকক আমি কেনেকৈ কি কৰিব লাগে, প্ৰথমতে আমি নাৰিকলৰ আগটো আৰু মুখটো ধুনীয়াকৈ 2 ইঞ্চি কৰতেৰে কাটি ধুনীয়াকৈ চাফা কৰি ল'ম। তাৰপিছত মাটি কোমল কৰি অলপ নাৰিকলটো তিয়াই অলপ ঠাণ্ডা ৰ'দ য'ত পৰে তাত আমি বহাই দিম। এতিয়া মানে ফুলিব বস্তুটো, ফুলাৰ পিছত মুখটো ওলাবৰ কাৰণে সুবিধা হ'ব। এতিয়া আমি পুলিবিলাক মানে ভালছে মানে বনাব পাৰিম। যেনেকৈ আমি এল'ভেৰাৰ পুলিবিলাক বনাইছোঁ, এই কঁঠালৰ পুলিবিলাকো বনাইছোঁ আমি। যেনেকৈ চন্দন, লাল চন্দন, সেয়া মৌচুমীৰ আমি কাটিং কৰিছিলোঁ কলম। এনেকৈ চাব পাৰে, এইবিলাক আমাৰ চব কঁঠাল হয় আৰু এইবিলাক চব আমাৰ এল'ভেৰা হয়। এইবিলাক আমি নিজে ঘৰত প্ৰস্তুত কৰা হয়, চাব পাইছে। আৰু ঢেৰ পুলি আছিলে, এতিয়া বৰ্তমান পুলি নাই। এইবিলাক লেমুৰ কাটিং আছিলে, ইলাইচি লেমু, কাগজী লেমু এনেকৈ আছিলে, এতিয়া বৰ্তমান নাই বিশেষকৈ বেছি। লাল চন্দন এইবিলাক কিমান ডাঙৰ ডাঙৰ পুলি চাব পাইছে। এইবিলাক আমি সকলোবোৰ 10 টকা 20 টকাত আমি দিওঁ। লাল চন্দন এনেকা সাইজৰ লাল চন্দন আমি 10 টকা 20 টকাত দিওঁ, চাব পাইছে ইমান ডাঙৰ। আৰু এইবিলাক বগা চন্দনো আছে, সিহঁতৰ এল'ভেৰা পুলি আছে। ইয়াত মৌচুমীৰ কাটিং কৰিব লাগিব। এতিয়া ইয়াত আমি অলপ বৰষুণ বতৰ হ'লে তাত কাটিং কৰিম। আমি কাটিং কৰিছোঁ, ইয়াৰ পৰা আমি অলপ পুলি ওলাব লাগিব। চিনাৰীটো যোনটো এইটো আমাৰ এল'ভেৰা হয়, কাটি ইয়াত পুদিনাৰ ব্ৰাঞ্চ আছে। চ' আমি মানে এইটো এনেকৈ কাটি পেলাই আমি এইটো এনেকৈ কাটি ল'ম। এনেকৈ আগটো কাটি ল'ম কৰতেৰে, একৰত আমি কাটিছোঁ এইটো। আৰু এইটো তল চাইডটো আমি কাটিম এনেকৈ ধুনীয়াকৈ, আৰু ধুনীয়াকৈ বোকা পানী কৰি এনেকৈ কিবা বস্তুত টাব হওক বা কিবা বহাই দিম ধুনীয়াকৈ, অলপ ৰ'দ নথকা ঠাইত। মানে ৰ'দ অলপ পৰিব লাগে, হালকা কুহুমীয়াকৈ এনেকৈ। আৰু এইটো আমি কাটিলোঁ এনেকৈ। এইবিলাকো ধূনা চুনা দিব কাম আহি যাব আমাৰ, বা কোকোপিট বনাব পাৰিম। কোকোপিট বহুত দাম, ইয়াৰ পৰা এইবিলাক গুড়িবিলাক এইবিলাক পৰা কোকোপিট হ'ব, কোকোপিট হৈ যাব। এই 2টা আছে, 2টাকো আমি পচাম, 4টা টোটেল পচাম আমি। চ' আপোনালোকক পচাই পেলাই আমি নেক্সট ভিডিঅ'ত আমি আপোনালোকক দেখাম কেনেকুৱা হৈছে, কি হৈছে। আজিৰ কাৰণতে ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। জয় অসম, জাষ্টিছ ফৰ জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্গ। চ' আশা ৰাখিছোঁ সকলোৱে ভালে আছে, ভালে থাকিব। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম। চ' টেক কেয়াৰ, বাই বাই এভৰিৱান।